আজি মানে লাষ্ট ডিচেম্বৰ বুলি কৈছোঁ ঘৰতে খানা খাম আজি পনীৰ আৰু ফ্ৰাইড ৰাইচ আৰু চিকেন হ'ব আজি মই বনাম আপোনালোকে চাই জলকীয়া আদা ৰহুন মিক্সিং কৰিছে আৰু মটৰ পনীৰ তেলৰ ওপৰত হলদি দিছে কাৰণ পনীৰটো দিলে ৰং হৈ যাওক যাতে এতিয়া পনীৰ দিছে এতিয়া ফ্ৰাই হৈ গ'ল এতিয়া আলু ফ্ৰাই কৰি আছো আলুটো অকমান ফ্ৰাই কৰি পেলাই এতিয়া নমাম এটা হৈ গ'ল ফ্ৰাই হৈ গ'ল এতিয়া অকমান তেল দিছো শুকান জলকীয়া তেজপাত ইলাইচি আৰু গোটা জিৰা এতিয়া অকমান লাইম ব্লেক কৰিব লাগে কাৰণ আৰু মিক্সিং কৰিছো জলকীয়া আদা ৰহুন এতিয়া ফ্ৰাই হৈছে হলদি নিমখ আৰু শুকান জলকীয়া দিছো এতিয়া পিয়াজৰ পেষ্ট দিছো এতিয়া ভাজি আছো আৰু ভাজি পেলে এতিয়া মই দিম টমেটো পেষ্ট দিম কাৰণ পনীৰটো কালাৰ হওক যাতে এইটো কাৰণে টমেটো পেষ্ট দিছো আৰু লাৰিছো এতিয়া 2 মিনিটৰ কাৰণে ফ্ৰাই কৰিছো কাৰণ টেষ্ট হওক যাতে এতিয়া মটৰ দিছো ফ্ৰাই কৰিম টমেটো পেষ্টৰ লগত এইটো মই যে দিছিলো মছলা দি পেলে টমেটো পেষ্ট তো ফ্ৰাই কৰিছো ফ্ৰাই কৰাৰ পিছত শাহী পনীৰ মছলা দিছো এতিয়া শাহী পনীৰ মছলা দিয়াৰ পিছত এতিয়া অকমান লাৰিছো তাৰ পিছত আলু দিছো আলুটো লৈ পেলে এতিয়া 2 মিনিটৰ কাৰণে মই ফ্ৰাই কৰিছো কাৰণ টেষ্ট হোৱাৰ কাৰণে এতিয়া অকমান পানী দিছো মটৰটো বইল হৈ যাওক যাতে এইটো কাৰণে দিছো পানী আৰু ঢাকাই দিছো হাই ফ্লেমত আৰু এতিয়া অকমান অতৰাই পেলে পনীৰ দিছো আজি ব্লগটো এইখিনিতে সামৰিছো কাৰণ পনীৰ ৰেচিপিটো দিয়া হলে আৰু মানে চিকেন আৰু ফ্ৰাইড ৰাইচ দিয়া নহল নেক্সট ব্লগত মই দিম আজি এইখিনিতে ভিডিঅ'টো সামৰিছো ভাল লাগিলে আপোনালোকে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ